পদত্যাগ আপুনি চাই আছে বিয়লিৰ খবৰ নিজৰ স্থিতিত অটল পদত্যাগী কংগ্ৰেছী নেতা ভূপেন বৰা প্ৰায় 4 ঘণ্টা কংগ্ৰেছ নেতৃত্বৰ বুজনিৰ পাছতো পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা নাই ভূপেন বৰাই সেই সিদ্ধান্ত জনাবলৈ এদিনৰ সময় ল'লে ভূপেন বৰাই পৰিয়ালৰ সৈতে কথা পাতি সিদ্ধান্ত চূড়ান্ত কৰিম বুলি জনালে জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈক কাইলৈ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰি নিজৰ সিদ্ধান্ত জনাব বুলি ক'লে ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰক লৈ আজিয়ে কংগ্ৰেছ নেতৃত্বক নিশ্চিত সিদ্ধান্ত নিদিলে কংগ্ৰেছ নেতাজনে গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ সন্মুখতে দলত গুৰুত্বহীন হৈ পৰাৰ কথাও পুনৰ ক'লে ভূপেন বৰাই স্বাভিমান আত্মসন্মানক লৈ কেতিয়াও আপোচ কৰা নাই বুলি স্পষ্ট কৰিলে ভূপেন বৰাই যোগদানৰ পৰা এতিয়া 32 বছৰ হ'ল অসমৰ ৰাইজে দেখি আছে মই দলটোৰ কাৰণে কি কৰিছোঁ কিন্তু বহুত কথাত মই বহুত দিনৰ পৰা নেতৃত্বক জনাই আছিলোঁ যেতিয়া মই দেখিলোঁ যে মোৰ কথাবিলাক গুৰুত্বহীন হৈছে তেতিয়া মই পদত্যাগ পত্ৰ দিছোঁ এতিয়া মোৰ কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বই মোৰ সৈতে কথা পাতিছে তেখেতসকলে কৈছে ৰিজিগনেশ্যন গ্ৰহণ কৰা নাই বুলি ময়ো তেখেতসকলক কৈছোঁ যে মোৰ পৰিয়ালৰ লগত মোৰ দুজন ভাই আছে ভণ্টি আৰু মোৰ পৰিবাৰ মই কথা পতা নাই নপতাকৈ মই পদত্যাগ দিছোঁ আৰু মই আকৌ ৰাতি বা কাইলৈ ৰাতিপুৱা মই তেখেতক লগ ধৰিম বুলি কৈছোঁ আৰু তেখেতসকল অকল মোৰ দলীয় সতীৰ্থই নহয় প্ৰদুত দাৰ কথাই কওক ৰিপুণ দাৰ কথাই কওক গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া জিতেন্দ্ৰ সিংজী মোৰ লগত 2007 চনৰ পৰা ব্যক্তিগত সম্বন্ধ আমি তেতিয়া ইউথ কংগ্ৰেছ কৰিছোঁ সেইকাৰণে মই তেখেতৰ যিখিনি পৰামৰ্শ আৰু প্ৰস্তাৱ দিছে মই অকণমান সময় বিচাৰিছোঁ যে অলপ সময় মোক দিয়ক মই আজি ৰাতিৰ ভিতৰত বা ৰাতিপুৱাৰ ভিতৰত মই তেখেতক নিজে গৈ লগ ধৰিম আপোনালোকক জনাই দিম আৰু মই নিশ্চয় আৰু মোৰ ভাই দুটাকো লৈ যাম কাৰণ কেলৈ মোৰ পাৰিবাৰিকভাৱেও যথেষ্ট যান্ত্ৰণা হৈছে আনকি মই কৈ দিছোঁ ছাৰ কবি নে বোলা कि मेरा भाई का जो बिजनेस है वो कांग्रेस होने का नाते छिन गया लेकिन कांग्रेस का APCC का सेक्रेटरी को बिजनेस मिल गया मेरा भाई का हाथ से गया तो हाईकमान को इतना बात पता नहीं था अभी मैं भूल गया कि कांग्रेस में क्या चल रहा है तो हाईकमान ने सीरियसली लिया है इसलिए मैं अभी इतना ही बोलता हूँ और इफाले भूपेन बराक क्षमा विचारिले प्रदेश कांग्रेसर सभापति गौरव गगৈয়ে অজানিতে হোৱা ভুলৰ বাবে গৌৰৱ গগৈ ক্ষমা বিচাৰিলে ভূপেন বৰাক পদত্যাগ পত্ৰ উঠাই ল'বলৈ ভূপেন বৰাক অনুৰোধ জনালে গৌৰৱ গগৈয়ে কংগ্ৰেছ নেতৃত্বটোৱে ভূপেন বৰাৰ ঘৰত প্ৰায় 3.5 ঘণ্টা কথা পাতিলে ভূপেন বৰা কংগ্ৰেছৰ বাবে শক্তিৰ স্তম্ভ বুলি মন্তব্য গৌৰৱ গগৈ ভূপেন বৰা ডাঙৰীয়া হ'ল এগৰাকী ট্ৰু কংগ্ৰেছমেন এগৰাকী সাহসী কংগ্ৰেছৰ নেতা যিজনৰ DNA আমাৰ অসমীয়া সংস্কৃতি অসমীয়া সভ্যতা আৰু কংগ্ৰেছৰ যি আইডিঅলজি সকলোকে একেলগে লৈ যোৱা সেই তেখেতৰ DNA আছে আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু আমাৰ সকলৰ বাবে এয়া হ'ল এটা জটিল পৰিস্থিতি আমিও শিকি আছোঁ ষ্টেপ বাই ষ্টেপ খোজ বাই খোজ আমি এটা এটা খোজ লৈ আহিছোঁ আৰু ক'ৰবাত নজনাকৈ যদি ক'ৰবাত আমাৰ ফলৰ পৰা তেখেতক আঘাত ক'ৰবাত দিয়া গৈছে বা তেওঁ ভাবিছে বা পাইছে তো তাৰ বাবে আমি ক্ষমা বিচাৰি পৰৱৰ্তী দিনত যে আমি কেনেদৰে আমি মিলিজুলি তেখেতৰ যে ৰাজনৈতিক দৃষ্টি তাৰ পৰা মাত্ৰ কংগ্ৰেছ দল নহয় বিভিন্ন বিৰোধী দলবোৰ উপকৃত হয় সবল হয় শক্তিশালী হয় তাৰ পৰা আমাৰ কামনা একেদৰে ভূপেন বৰাক পদত্যাগ পত্ৰ উঠাই ল'বলৈ 3.5 ঘণ্টা ধৰি বুজালে জিতেন্দ্ৰ সিঙে ভূপেন বৰাই পদত্যাগ পত্ৰ উঠাই লোৱা বুলিয়েই সংবাদমেলত দাবী
জিतेন্দ্ৰ সিঙৰ। माननीय अध्यक्ष जी ने और अखिल भारतीय कांग्रेस कमेटी ने आपका इस्तीफा को नहीं अपनाया है, उनने मंजूर नहीं किया है। लीडरशिप ने माननीय पिनबोरा जी से लंबी चर्चा करी है। माननीय राहुल गांधी जी से अभी 15 मिनट आपकी बात हुई है। हमारा आंतरिक मामला है और जो भी कोई हमारे अंदर कोई बात थी, हमारे अंदर कोई चर्चा थी, वो हमने अपने परिवार के अंदर बैठ के उसको सुलझा ली है। और हमारे बहुत ही वरिष्ठ नेता पिनबोरा जी, जिनने मेरे खुद के उनके बहुत पुराने संबंध थे, 2006 और 7 से, जब से वो आप यूथ कांग्रेस में थे, मैं भी इंचार्ज होता था, जब से लेकर आज तक हमारे बहुत ही संबंध हैं। इनने 30 साल से ज़्यादा की राजनीति कांग्रेस का एक सिपाही के रूप में इनने करी है। आगामी चुनाव के अंदर कैंपेन कमेटी के अध्यक्ष के नाते पूरे प्रदेश के अंदर जो ये भ्रष्ट सरकार है, उसकी सबसे बड़ी आवाज़ आसाम की ये रहेंगे। मैं बहुत बहुत धन्यवाद देता हूँ पिनबोरा जी को कि उनने अपना रेजिग्नेशन, उनने अपना कागज़ दिया था उसको वापस ले लिया। बहुत बहुत धन्यवाद। আৰু ঘনে ঘনে যেন এনেদৰে পথ পৰিৱৰ্তন ঘটা পৰিলক্ষিত হৈছে আৰু যাক লৈ নেকি প্ৰশ্নৰ অৱতাৰণা হৈছে যে সিদ্ধান্ত সলনি কৰিব নেকি ভূপেন বৰাই। আজি নিশাৰ ভিতৰত সলনি হ'ব নেকি ভূপেন বৰাৰ সিদ্ধান্ত। ভূপেন বৰাৰ ভাষ্যত কি ইংগিত। সংবাদমেলত ভূপেন বৰাই যিদৰে মন্তব্য কৰিলে তাৰ পৰা স্পষ্ট হৈ পৰে যে ভূপেন বৰাৰ সিদ্ধান্ত সলনি নহয়। সংবাদমেলত ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা বুলি জিতেন্দ্ৰ সিঙে দাবী কৰাৰ পিছতো এদিনৰ সময় ল'লে ভূপেন বৰাই। এনে এটা ডাঙৰ ৰাজনৈতিক সিদ্ধান্ত পৰিয়ালৰ সৈতে আলোচনা কৰি সলনি কৰাৰ কোনো অৱকাশ নাই, কেৱল সৌজন্যতা ৰক্ষা কৰি সংবাদমেলত সময় লোৱাৰ কথা ক'লে ভূপেন বৰাই। সৌজন্যতাৰ খাতিৰত পদত্যাগ পত্ৰ উঠাই নলওঁ বুলি স্পষ্টকৈ নক'লে ভূপেন বৰাই। কিন্তু গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ সন্মুখত দলত গুৰুত্বহীন হৈ পৰাৰ কথা দোহাৰিলে ভূপেন বৰাই। সংবাদমেলৰ পূৰ্বে ভূপেন বৰাই স্পষ্টকৈ কৈছিল নেতৃত্বৰ সৈতে সংঘাতৰ কথা। বিহালীৰ উপ নিৰ্বাচনৰ পৰাই দলৰ নেতৃত্বৰ সৈতে সংঘাত হৈছিল ভূপেন বৰাৰ। এই সকলো কথাৰ পৰা ভূপেন বৰাই এটাই ইংগিত দিলে যে এই সিদ্ধান্ত সলনি নহয়। ইফালে অহংকাৰৰ যেন বেলুন ফুটিল গৌৰৱ গগৈৰ। ভূপেন বৰাৰ ড্ৰয়িং ৰুমত মুণ্ডাপৰ দি বহি থাকিল গৌৰৱ গগৈ। পদত্যাগ পত্ৰ দিয়াৰ পাছতে ভূপেন বৰাৰ ঘৰত উপস্থিত হৈছিল গৌৰৱ গগৈ। কিন্তু ভূপেন বৰাই গৌৰৱলৈ কেৰাহীকৈও নাচালে। গৌৰৱ গগৈলৈ কেৰাহীকৈ নোচোৱাকৈয়ে আনৰ সৈতে কথা পতাত ব্যস্ত থাকিল ভূপেন বৰা। ইফালে ৰাইজৰ দলত যোগদান কৰিলে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়কজনৰ। ৰাইজৰ দলত যোগদান টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাৰ। মহানগৰীৰ হোটেল লিলিত ৰাইজৰ দলত যোগদান কাৰ্যসূচী। ৰাইজৰ দলত যোগদান কৰিলে কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে। অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়কজনৰ। ৰাইজৰ দলত যোগদান টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাৰ। মহানগৰীৰ হোটেল লিলিত ৰাইজৰ দলত যোগদান কাৰ্যসূচী। এখেতৰ লগত চিনাকি হ'ল, মই দেখিলোঁ য'ত আছোঁ তাত মই আইডল হৈ আছোঁ আৰু এখেতৰ লগত গ'লেও মই কাম কৰাৰ এটা সুযোগ পাম। যাৰ কাৰণে মই নিজে তেখেতক প্ৰস্তাৱ দিলোঁ যে আপোনাৰ যিটো গ্ৰয়িং পাৰ্টি, আপনার শ্রমিকের প্রয়োজন আছে, আপনার শ্রমিকের প্রয়োজন আছে, মোক আপনার সংগঠন শ্রমিক হিসাবে কাম করার সুযোগ দিব নাই। তেখেতেও মানি ললে। সৌভাগ্যৰ কথা, আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ এজন শ্ৰমিক হিচাপে মোক স্বীকৃতি প্ৰদান কৰিলে। ইয়াৰ বাবে গগৈদেউ তেখেতৰ লগৰীয়া সকলোকে মই মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যৎবাণী। 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়তে দিব
আজান কংগ্ৰেছৰ মিটিঙত দুই ধৰণৰ মাংস থাকিব এটা ছাগলী মাংস আৰু আনটোত বেলেগ কিবা মাংস থাকিব কংগ্ৰেছত কেৱল পিতৃ মাতৃ মন্ত্ৰী থকা সকলেহে থাকিব কংগ্ৰেছৰ পৰা সকলো সাধাৰণ লোক ওলাই আহিব কোনোবাই ৰাজনীতি এৰিব কোনোবাই বিজেপিত যোগদান কৰিব 2029ত গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা নিৰ্বাচন খেলিব লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰিব প্ৰদ্যুৎ বৰদলৈয়ে বিধানসভা নিৰ্বাচনত দেৱব্ৰত শইকীয়াই হৰাৰ পিছতে বিজেপিলৈ অনা হ'ব কংগ্ৰেছক লৈ এই ভৱিষ্যতবাণী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ কথা আপোনালোকে আজি লিখি ৰাখক উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব 5 years উইদিন 5 years লিখি লওক আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকৈ আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গীৰ মাংস গাহৰি মাংস ৰাখে কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব এটাত মটন হ'ব এটাত কিবা থাকিব আৰু এই দুইটা ভৱিষ্যতবাণী আপোনালোকতো সব কম বয়সীয়া সাংবাদিক 10 বছৰটো জীয়াই থাকিব ভগৱানে কৰক 100 বছৰ জীয়াই থাকক মই কৈছো যে 5 বছৰত এইটো হ'ব গৈ আছে উইদিন 5 years কংগ্ৰেছত অকল কোন কেইজন হিন্দু নেতা থাকিব যাৰ দেউতাক মাক মন্ত্ৰী আছিল নাম্বাৰ 2 2029ত গৌৰৱ গগৈয়ে নগাঁৱত ইলেকশ্যন খেলিব প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব নাম্বাৰ 3 মোৰ আপোনালোকে ভৱিষ্যতবাণী শুনিব দেৱব্ৰত শইকীয়াটো এবাৰ ইলেকশ্যন হাৰিব হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ লওঁ লুৰিণজ্যোতি গগৈয়ে মাত্ৰ এবাৰ বিধায়ক হ'ব বিচাৰে লুৰিণে বিধায়ক হোৱাৰ ইচ্ছা সকলোকে প্ৰকাশ কৰে যাৰ বাবে লুৰিণে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে লুৰিণজ্যোতি গগৈ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ লুৰিণজ্যোতি গগৈ জীৱনত এটাই তেওঁ সবকে কয় মোক এবাৰ এমএলএ হ'ব আৰু লুৰিণজ্যোতি গগৈ এটা তেওঁৰ বহুত কিবা কিবি আছে তেওঁৰ মানসিকভাৱে তেওঁ বহুত আবৃতো নহয় তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই এমএলএ হ'ব লাগে সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে লুৰিণজ্যোতি গগৈ জীৱনত এটাই তেওঁ সবকে কয় মোক এবাৰ এমএলএ হ'ব আৰু লুৰিণজ্যোতি গগৈ এটা তেওঁৰ বহুত কিবা কিবি আছে তেওঁৰ মানসিকভাৱে তেওঁ বহুত আবৃতো নহয় তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই এমএলএ হ'ব লাগে সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে আৰু ভূপেন বৰা পদত্যাগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া সাধাৰণ ঘৰৰ ল'ৰাই কংগ্ৰেছৰ নেতৃত্বত থাকিব নোৱাৰে খিলঞ্জীয়া ল'ৰা কংগ্ৰেছত থাকিব নোৱাৰে নিজৰ ধৰ্মক সন্মান মৰম কৰা মানুহ কংগ্ৰেছত থাকিব নোৱাৰে কংগ্ৰেছৰ দলপতি সভাপতি দুয়োজনৰে পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব কাইলৈ ভূপেন বৰা ঘৰলৈ যাম ভূপেন বৰা ঘৰলৈ গৈ দুখৰ সময়ত মাত লগাবলৈ যাম বিজেপিত যোগদান কৰিব বিচাৰিলে আদৰণি জনাম বিজেপিত যোগদান নকৰিলেও শুভেচ্ছা জনাম ভূপেন বৰা এজন ধাৰ্মিক মানুহ দুটা কাৰণত ভূপেন বৰাই দল ত্যাগ কৰিছে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা অপসাৰণ কৰা হৈছিল সেইদিনাখনেই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট লখিমপুৰ তেজপুৰতো টিকেট নিৰ্বাচনৰ কাৰণে যোন গৈছে তেওঁৰ লগত কোন গৈছে কংগ্ৰেছৰ 3জন সংখ্যালঘু বিধায়ক দিগন্ত বৰ্মন আছিলে নন্দিতা দাস আছিলে আজি কংগ্ৰেছ দলত এক প্ৰকাৰ হিন্দু সমাজৰ স্থান সম্পূৰ্ণৰূপে নোহোৱা হৈছে কেইদিনমান আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মাজুলীত গৈছিলে তেওঁ লগত কাক লৈ গৈছিলে ৰকিবুল হুছেইন অৰ্থাৎ কংগ্ৰেছ দলত হিন্দু মানুহ আৰু অলপমান যাৰ ব্যক্তিত্ব আছে
অলপমান যোনে নিজৰ ধৰ্মটোক এতিয়াও মৰম কৰে, সন্মান কৰে, তেওঁলোক কংগ্ৰেছ দলৰ ভিতৰ চৰাত থাকিব নোৱাৰে। সাধাৰণ লোক কংগ্ৰেছত বৰ্তমান থাকিব পৰা পৰিৱেশ নাই। হয় দেউতাক মন্ত্ৰী থাকিব লাগিব, মুখ্যমন্ত্ৰী থাকিব লাগিব, নহ'লে আপোনাৰ ধৰ্ম সংখ্যালঘু সম্প্ৰদায়ৰ পৰা হ'ব লাগিব। ভূপেন বৰাৰ ৰেজিগনেশ্যন লৈ মই আচৰিত নহয়। মই আগতেই জানিছিলোঁ যে এটা দিন আহিব ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। অহাকালি গধূলি মই কোনোবা এটা সময়ত ভূপেন বৰাৰ ঘৰলৈকে যাম। দুখৰ সময়ত, কাৰণ 22-23 বছৰ মোৰ মনত আছে ভূপেন বৰা আৰু মই প্ৰায় একে সময়তে এদিনৰ আগপিছ হ'ব কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল। মই 22 বছৰত এৰিলোঁ, তেওঁ অলপ দিন আৰু লাষ্টিং কৰিলে। কালি মই গধূলি তেওঁৰ ঘৰত যাম আৰু ভৱিষ্যত ৰাজনীতি তেওঁ মনত কি ভাবিছে বা কি কৰিব খুজিছে মই খবৰ ল'ম। বৰ্তমানলৈকে বিজেপি দলৰ লগত তেওঁ কোনো যোগাযোগ কৰা নাই। হয়তো কিছুমানে পদত্যাগ কৰাৰ পিছত অলপ স্পেচো ৰাখি থৈ দিয়ে। বৰ্তমানলৈকে মোৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যোগাযোগ নাই। মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম। কাৰণ সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে। মুক্ত অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে। গতিকে আমি সদায় ব্লু ব্লাডৰ যিটো ৰাজনীতি তাৰ আমি বিপৰীত পক্ষত থাকোঁ। ভূপেন বৰাৰ ৰেজিগনেশ্যন লেটাৰ যিখন মই দেখা পাইছোঁ তাত দুটা পইণ্ট আছে। ৰকিবুল হুছেইনে কংগ্ৰেছ দলক তেওঁ এতিয়া গ্ৰাস কৰি লৈছে। মোৰ কথা আপোনালোকে আজি লিখি ৰাখক, উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব। উইদিন 5 years লিখি লওক। আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকৈ আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গীৰ মাংস, গাহৰি মাংস ৰাখে, কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব। এটাত মটন হ'ব, এটাত কিবা থাকিব। আৰু এই দুইটা ভৱিষ্যতবাণী, আপোনালোকতো চব কম বয়সীয়া সাংবাদিক, 10 বছৰটো জীয়াই থাকিব, ভগৱানে কৰক 100 বছৰ জীয়াই থাকক। মই কৈছোঁ যে 5 বছৰত এইটো হ'ব গৈ আছে। উইদিন 5 years কংগ্ৰেছত অকল কোনকেইজন হিন্দু নেতা থাকিব যাৰ দেউতাক মাক মন্ত্ৰী আছিলে। নাম্বাৰ 2, 2029ত গৌৰৱ গগৈয়ে নগাঁৱত ইলেকশ্যন খেলিব। প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব। নাম্বাৰ 3 মোৰ আপোনালোকে ভৱিষ্যতবাণী শুনিব। আৰু ভূপেন বৰাৰ প্ৰতি মোৰ সহমৰ্মিতা আছে। আৰু ভূপেন বৰা অলপ আধ্যাত্মিক মানুহ। গতিকে ভূপেন বৰাই যদি বিজেপিত যোগদান কৰিব খোজে আমি আদৰণি জনাম, আৰু যদি যোগদান কৰিব নোখোজেও তেওঁক আমি শুভেচ্ছা জনাম। আমাৰ লগত যি সম্পৰ্ক আছে, সোণাইৰ বিধায়কে হওক, বসন্ত দাসে হওক, কমলাক্ষ হওক, শশীকান্ত হওক, তেওঁলোকে যদি পদত্যাগ কৰিব বহুদিন আগৰ পৰাই আগ্ৰহ কৰি আছে। আমি কৈছোঁ এতিয়া পদত্যাগ কৰিব নালাগে। ৰাজ্যসভাৰ ইলেকশ্যন আছে, 3টা ছিট আছে অসমৰ কাৰণে গুৰুত্বপূৰ্ণ, অলপ অপেক্ষা কৰক। কেছটো চলি থাকিব। কেছ কেনেকৈ শেষ হ'ব? তেওঁ যিটো ভংগীমা কৰিছিলে তাৰ মিনিংটো আছিলে যে গৌৰৱ গগৈয়ে মোক বাঁহ দি আছে। গতিকে এই কথাখিনি তেওঁ নিজৰ ভংগীমাটো কি ভংগীমা দিছিলে তেওঁ বিৱৰণীটো দিলেই হৈ গ'ল। কাৰণ ভিডিঅ'টোতো আছেই, অডিঅ'টো আছেই, ভিডিঅ'টো তেওঁ বৰ্ণনা কৰিলেই হ'ব। আৰু অসমীয়াত আমি বাঁহ দিয়া শব্দটো আমি পাতোঁ। অসমৰ ৰাজনীতি এটা ভয়াৱহ দিশত গৈ আছে। আৰু 2027ত চেঞ্চাছ ৰিজাল্ট ওলোৱাৰ পিছত
অসমত যিটো ভয়ংকৰ পৰিৱেশ হ'ব গৈ আছে, কংগ্ৰেছ দলৰ ভিতৰত কোনো হিন্দু লোক থাকিব নোৱাৰে। তাত পৰিৱেশে নাই। এতিয়া বহুত জাগাত কংগ্ৰেছৰ বহুত অফিচত ইতিমধ্যে ধৰ্মীয় ব্যৱস্থা আৰম্ভ হৈছে। হাইলাকান্দি শ্ৰীভূমিত লাহে লাহে ই ৰাজীৱ ভৱনো পাবহি। আজি যদি মই গোটেইকেইজন হিন্দু মানুহক কওঁ যে ইয়াত বিজেপিত স্পেচ আছে বুলি, সকলো ৰিজাইন দি দিব। এতিয়া কংগ্ৰেছ দলত গৌৰৱ গগৈ থাকিব, ৰকিবুল হুছেইন থাকিব আৰু জয়ন্ত বৰুৱা থাকিব। দেৱব্ৰত শইকীয়াটো এইবাৰ ইলেকশ্যন হাৰিব। হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ লওঁ, কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে। গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ। 26ৰ পিছত মানে 27ত হ'ব আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে আগে হ'ব, কাৰণ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাতকৈ বেছি অপমান পাব। আজি মই ভৱিষ্যতবাণী কৰিছোঁ, প্ৰদ্যুৎ বৰদলৈ যিটো অপমান পাব সেইটো কোনেও ভাবিব নোৱাৰা অপমান পাব। গৌৰৱ গগৈয়ে ভাবে যে 29ত দিল্লীত কংগ্ৰেছৰ চৰকাৰ আহিব, তেওঁ দিল্লীত মন্ত্ৰী হ'ব, তাৰ পিছত তেওঁ 31ত অসমত ইলেকশ্যন খেলিব। তেওঁৰ 26ৰ ইলেকশ্যনক লৈ তেওঁৰ কোনো প্লেনিং নাই। তেওঁৰ গোটেই প্লেনিংটো হ'ল 29ৰ ইলেকশ্যন, আৰু যোৰহাটত 29ত তেওঁ জিকিবই নোৱাৰে। সমষ্টিও পৰিৱৰ্তন হ'ব, ডিলিমিটেশ্যন হ'ব, 30% মহিলাৰ চিট হ'ব। যোৰহাটৰ কি ছেভ হয় কোনেও নাজানে। গতিকে তেওঁ নগাঁও মৰিগাঁও জিলাৰ যিটো মুছলিম কনষ্টিটুৱেঞ্চি হ'ব, গৌৰৱ গগৈয়ে তাত MP খেলিব। সেইকাৰণে ৰকিবুল হুছেইনক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ ল'ৰাকো এইবাৰ টিকট দিব, ৰকিবুল হুছেইনকো টিকট দিব। লাহে লাহে পাৰ্টীৰ সৰ্বময় কৰ্তৃত্ব ৰকিবুল হুছেইনৰ ওচৰত যাব। প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাত মইতো ক'ব নালাগে। প্ৰদ্যুৎ বৰদলৈ পাৰ্টীত এলাগী হৈ যাব কমপ্লিট, আৰু 29ৰ আগত তেওঁ বিজেপিত যোগদান কৰিব। সঞ্জু বৰুৱা বা এনেকুৱা যি ভাল ভাল কংগ্ৰেছত চোকা ল'ৰাকেইটা আছে এতিয়াও, চবতো মোৰ লগত যোগাযোগত থাকে, এটা এটাকৈ মাতি আনিম। এই পাকিস্তানী লিংকটো গৌৰৱ গগৈয়ে, ইয়াৰ বিচাৰ হ'বই। কিবা এটা মোৰ বিৰুদ্ধে জুবিনাইল কোৰ্টত কেছ দিয়া কথা আছিল, দিলে নেকি এতিয়ালৈকে? মইতো বিচাৰি আছোঁ কোনোবা এটা কোৰ্টত তেওঁক যাওক। আপোনালোকক যিখিনি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত মই যি দিলোঁ, তাৰ পিছত আৰু এটা অধ্যায় আছে, তাৰ ছেকেণ্ড কিতাপ এখনো আছে, কিন্তু সেইখন মই উলিয়াব নোৱাৰোঁ, বিকজ মোৰ অফিচ অফ চিক্ৰেচিৰ এটা ওথ আছে। গৌৰৱ গগৈ 10 দিন পাকিস্তানত থকা আৰু তেওঁ কি কৰিছিল তাৰ কিছু ভিডিঅ'ও আমাৰ আছে, সেইখিনি NIA বা CBI পাব আমাৰ পৰা। গতিকে বহুত ঘটনা হ'বলৈ আৰু বাকী আছে। 29লৈকে কংগ্ৰেছত কোনো হিন্দু মানুহ নাথাকে, অকল যাৰ ভূমিধৰ বৰ্মনৰ ল'ৰা দিগন্ত বৰ্মন থাকিব লাগিব। এনেকৈ যিকেইজন উপায় নাই আৰু তেওঁলোকৰ সমষ্টিও মাইনৰিটি, সেইকেইজন বাদ দি কোনো নাথাকে। এইটো বহুত ভয়াৱহ এটা ট্ৰেপ হৈছে। নহ'লে মোক কওক, শিৱসাগৰ ডিব্ৰুগড়ৰ টিকেট চিলেকশ্যনত ৰেকিবুদ্দিন আহমেদ, আসিফ নজৰ, আব্দুল ৰহিমক পঠাই নেকি? মই বেয়া শব্দ ব্যৱহাৰ নকৰোঁ, কিন্তু হীৰেণ গোহাঁয়েও চামচা শব্দটো লিখে কিতাপত। চব ৰকিবুল হুছেইনৰ মানুহবিলাকক লঞ্চ কৰি দিছে। নহ'লে মোক কওক, ইমৰান মাছুদ তেওঁ ডিব্ৰুগড়ৰ টিকট কিয় চিলেক্ট কৰিব? লগত কাক পঠাইছে? ৰেকিবুদ্দিন আহমেদ। এজনৰ লগত পঠাইছে আসিফ নজৰ, আৰু এজনৰ লগত পঠাইছে আব্দুল ৰহিম। আসিফ নজৰেতো ভাত পানীও বনাই দিয়ে আজিকালি। গৌৰৱ গগৈৰ গাড়ীৰ ড্ৰাইভাৰ প্ৰত্যেক মাহত সলনি হয়। লুৰিণজ্যোতি গগৈ জীৱনত এটাই, তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব দিয়ক। আৰু লুৰিণজ্যোতি গগৈ এটা, তেওঁৰ বহুত কিবা কিবি আছে, তেওঁৰ মানসিকভাৱে তেওঁ বহুত আবৃতো নহয়। তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই MLA হ'ব লাগে। সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে। আৰু অখিল গগৈটো একো নাই, তেওঁতো চুমা বাবা বুলি কৈ থাকে শিৱসাগৰৰ মানুহে, গতিকে তেওঁৰ কথা মই একো নকওঁ। নাই, ভূপেন বৰা যদি বিজেপিত যোগদান কৰে, ছেফ চিট এটাত তেওঁক জিকি অহাৰ আমি সুবিধা দিম। ভোট দিব মানুহে, মইতো ক'ব নোৱাৰোঁ মই MLA পাতিম, সেইটো অহংকাৰ হৈ যাব। কিন্তু বিজেপিৰ কাৰণে ছেফ চিট এটা, য'ত ইউজুৱেলি বিজেপি জিকে, জালুকবাৰী হ'ল,
নলবাৰী হ'ল, চেণ্ট্ৰেল গুৱাহাটী হ'ল, দিছপুৰ হ'ল, এটা ভাল চিট আমি ভূপেন বৰাক দিম। ভূপেন বৰাই প্ৰেচিডেণ্ট আগতে মোক যিমান গালি খপনি পাৰিছে সেইটোলৈ মোৰ একো প্ৰব্লেম নাই, কাৰণ অমৃত যেতিয়া মন্থন হৈছিল শিৱইটো বিষে পিছিলে, গতিকে এনেকুৱা বিষ মই পি থাকোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী, তেওঁৰ সন্মুখত কোনো যোগদান নহয়। নীতিন নবীনজীৰ সন্মুখতো আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সভাপতি যোগদান নহয়, কিন্তু যদি বোলে মই যোগদান কৰিম, ভূপেন বৰাই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰে, সাক্ষাতত কোনো প্ৰব্লেম নাই, কিন্তু আমাৰ যোগদান ৰাজ্যিক সভাপতিয়ে কৰায়। ময়ো ৰাজ্যিক সভাপতিৰ হাততে যোগদান কৰিছোঁ। নিৰ্বাচনৰ পূৰ্বে আন এটা ভৱিষ্যৎবাণী মুখ্যমন্ত্ৰীৰ ২৬ৰ নিৰ্বাচনত হাৰিব দেৱব্ৰত শইকীয়া। নিৰ্বাচনত হৰাৰ পাছত দেৱব্ৰত শইকীয়াক বিজেপিলৈ আনিম। দেৱব্ৰত শইকীয়াৰ মাতৃৰ অনুমতি লৈ বিজেপিলৈ আনিম। দেৱব্ৰত শইকীয়াটো এবাৰ ইলেকশ্যন হাৰিব। হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ লওঁ, কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে। গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ। ২৬ৰ পিছত মানে ২৭ত হ'ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব। ২৯ত নগাঁৱৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে, আৰু তাৰ পাছত প্ৰদ্যুৎ বৰদলৈ দলত এলাগী হৈ পৰিব। প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাতৰ কথা মই বেলেগে ক'ব নালাগে। ২৯ৰ পূৰ্বে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। সঞ্জু বৰুৱাৰ দৰে যিসকল চোকা ল'ৰা কংগ্ৰেছত আছে সেইসকলো মোৰ সৈতে যোগাযোগত থাকে। বৰদলৈ যিটো অপমান পাব সেইটো কোনেও ভাবিব নোৱাৰা অপমান পাব। সঞ্জু বৰুৱা বা এনেকুৱা যি ভাল ভাল কংগ্ৰেছত চোকা ল'ৰাকেইটা আছে এতিয়াও চবটো মোৰ লগত যোগাযোগত থাকে, এটা এটাকৈ মাতি আনিম। ইয়াৰ সৈতে সময় হ'ল বিয়লি খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।